এতিয়াতো পদ এডিআৰিৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিচেম্বৰত অহাবাৰৰ এডিআৰিৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব Hello everyone, most welcome to AJ Tutorial YouTube channel. Myself Ajoy Dole. আজি আপোনালোকক হেডিয়াৰিৰ সম্পৰ্কত আপডেট দিব বিচাৰিছো মই দুটা আপডেট দিম হেইটোৰ সম্পৰ্কত প্ৰথমতে আপোনালোকক গুড নিউজটো দিব বিচাৰিছো যিসকলে হেডিয়াৰি 3.0 ৰ কাৰণে অপেক্ষা কৰি আছে একেদকলৰ কাৰণে এটা গুড নিউজ আছে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কৈ যে এডিআৰি 3.0 নতুন বিজ্ঞাপন নৱেম্বৰ মাহত প্ৰকাশ কৰিব সো যিসকল পাৰ্টি হেডিআৰি 2.0 কম নম্বৰৰ কাৰণে উত্তীৰ্ণৰ তালিকাৰ পৰা বঞ্চিত হৈ আছিল একেদকলৰ কাৰণে হেবাৰ সুবৰ্ণ সুযোগ হৈছে সো এই সুযোগ আকু হেৰুৱাই নিদিব সো অকলে কন্টিনিউ সেলফ ষ্টাডি কৰি থাকক আৰু তাৰ লগতে আৰু এটা ইনফৰমেশন দিব বিচাৰিছো এডিআৰি 2.0 উত্তীৰ্ণ হোৱা যিসকল পাৰ্টিয়ে ইন্টাৰভিউ দি থৈছে আপোনালোকৰ ৰিজাল্ট অতি হুনকালে অতি কম সময়ৰ ভিতৰতে ওয়েবসাইটত প্ৰকাশ পাব আৰু আপোনালোকে নিশ্চয় জানে অন্যান্য ডিপাৰ্টমেন্ট ধৰি লোৱা এডুকেশনৰ পৰা আৰম্ভ কৰি আসাম পুলিচে হওক বা অন্যান্য বিভাগসমূহৰ পদসমূহ যেহেতু 10 অক্টোবৰ তাৰিখে নিযুক্তি দিব এই দিনাকনে হেডিআৰি 2.0 12,500টা পদৰ নিযুক্তি দিব সো আপোনালোকে এপইন্টমেন্ট লেটাৰ হাতত লবৰ কাৰণে হাজু হৈ থাকক আৰু যিসকলে এডিআৰি 3.0 পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বা যিসকলে এডিআৰি 3.0 নতুনকে পৰীক্ষা দিব একেদকলৰ কাৰণে মই এটা ইনফৰমেশন শেয়াৰ কৰিব বিচাৰিছো যে আমি একচুয়ালি গাইডবুক কি পঢ়িব লাগে বা আমি কেনেকৈ সেই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব লাগে তাৰ সম্পৰ্কত মই সমুখে আপোনালোকক ইয়াতে শেয়াৰ কৰিম যেহেতু যোৱা বছৰ অৰ্থাৎ এডিআৰি 2.0 ৰ লিখিত পৰীক্ষাত আমি দেখিলো যে যিমানখিনি প্ৰশ্ন কাকত ৰিজনিং বুলি নহয় আৰু ম্যাথমেটিক্সে হওক সোশ্যাল সায়েন্স বা ইংলিছত অন্যান্য সাবজেক্টসমূহৰ কুৱেশ্যন কিনি দেখিলো যে ৰিজনিংৰ বাদে এই গুটেইখিনি কুৱেশ্যন আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ পৰা যিখিনি আমি ক্লাস 6 ৰ পৰা তোমাৰ 10 লৈকে পঢ়ো বিজ্ঞানৰ পৰা আৰম্ভ কৰি গণিত সমাজ অধ্যয়ন এই গুটেইখিনি কিতাপসমূহৰ পৰা পোনপটীয়াকৈ প্ৰশ্নখিনি আইছে আমি হেডিআৰি তোমাৰ 2.0 ৰ গ্ৰেড 4 হওক বা গ্ৰেড 3 কুৱেশ্যন পেপাৰতে হওক গুটেইখিনি এনালাইসিস কৰি দেখিলো যে তাৰ পৰা আইছে সো যিসকলে নতুনকে প্ৰিপাৰেচন কৰিব বিচাৰে বা নিউকে তোমাৰ হেডিআৰি 3.0 প্ৰথমবাৰৰ বাবে কম্পিটিটিভ এক্সামত দিব সো সকলোকে মোৰ তৰফৰ পৰা হেতাই আহ্বান জনাইছো যে পুৰণি প্ৰশ্ন কাকতসমূহ যিমান পাৰে একবাৰ তোমাৰ এনালাইসিস কৰি চাওক কুৱেশ্যন প্যাটাৰ্ন বিলাক চাওক কেনে ধৰণৰ কুৱেশ্যন আহে আৰু সেই কুৱেশ্যন প্যাটাৰ্ন মতে ফ্লো কৰি পেলাই প্ৰিপাৰেচন কৰক নহলে আমাৰ কি হয় প্ৰায়ভাগ মিস গাইড হৈ যায় আৰু লাষ্ট মোমেন্টত সকলোকে এটা কথাই শেয়াৰ কৰিম আপোনালোকে বহুতবাৰ যদি কম্পিটিটিভ এক্সামত বহিছে বাৰে বাৰে বঞ্চিত হৈছে বা বিফলতা হৈছে তেতিয়ালে ডিপ্ৰেছনত যাব নালাগে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু সেইমতে কাম কৰি যাওক এদিন নহয় এদিন ডেফিনেটলি সাকসেস পাব সো থ্যাংক ইউ সো মাচ আৰু যদি আপডেট থাকে এই সম্পৰ্কত মই আপোনালোকক আপডেট দি থাকিম সো আমাৰ ইউটিউব চেনেলটো ফলো কৰি ৰাখিব অথবা সাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো অন কৰি ৰাখিব যেতিয়া মই ভিডিও দিম আপোনালোকলৈ নটিফিকেশন যাব আৰু নটিফিকেশন যোৱাৰ লগে লগে ভিডিওটো চাব পাৰিব আৰু ভিডিওটো চোৱাৰ লগে লগে আপোনালোকে নতুন নতুন ইনফৰমেশন বিলাক লাভ কৰি থাকিব ধন্যবাদ